Welcome to Divine Tarot with Numerology in Assamese. আমি হিন্দিৰ ইংলিছৰ বহুত ধৰণৰ tarot channel পাইছো, tarot card reading পাইছো, কিন্তু বহুত সমস্যা হৈ যায় যেতিয়া আমি অসমীয়াত একো নাপাওঁ। হেতু কাৰণে আজি আমি স্টাৰ্ট কৰিছো যে আসামিছত আমাৰ অসমৰ মানুহখিনিৰ কাৰণে অসমীয়া মানুহখিনিৰ কাৰণে আমি যাতে tarot reading খিনি দিব পাৰো, তেখেতসকলৰ লাইফত কি চলি আছে, কেনেকৈ কি কৰিলে ভাল হয় আমি জানিব পাৰো। সেই মোটিভত আমি tarot reading লৈ আহিছো আপোনালোকৰ কাৰণে। আশা কৰো আপোনালোকে মৰম দিব। আমি tarotৰ থ্ৰুদি আজি জানিম যে আপুনি যাৰ কথা ভাবি আছে তেখেতসকলে আপোনালোকৰ কথা কি ভাবিছে বা আপোনালোকক মনত পেলাইছে নে নাই। তাত 1 2 3 তিনিখন কাৰ্ড আছে। তিনিখনৰ ভিতৰত আপোনালোকে কোনোবা এখন চুজ কৰিব। ফাৰ্স্ট কাৰ্ড এখন, সেকেন্ড এখন এণ্ড থাৰ্ড এখন। এতিয়া মই যেতিয়া লুটিয়াম ফাৰ্স্ট কাৰ্ড যোনসকলে চুজ কৰিছে সিহঁতে যাৰ কথা ভাবি আছে তেখেতসকলে কি ভাবিছে, তেওঁলোকৰ কথা ভাবিছে নাই চাওঁ। কাৰ্ডখন ভাল আহিছে। নিজৰ পটত যাৰ কথা আপোনালোকে ভাবি আছে, যোনে 1 নম্বৰ কাৰ্ডখন চুজ কৰিছে আৰু যোনে সেইসকলে যাৰ কথা ভাবি আছে তেখেত এটা ভাল আৰু উচ্চ পদত বহি আছে। তেখেতে আপোনালোকৰ কথা ভবাতকৈ বেছি বেলেগক জ্ঞান দিয়াত বেছি বিজি হৈ আছে ক'ব পাৰি। তো এইটো ক'ব নোৱাৰি যে আপোনালোকৰ কথা ভাবি পেলাই সিহঁতে ৰখি আছে। সিহঁতে নিজৰ কাম কৰিছে আৰু নিজৰ এটা ভাল পদত পাবলৈ সিহঁতে ভাবি আছে, ইনষ্টেড অফ আপোনালোকৰ কথা ভাবা নাই। আপুনি যদি ফাৰ্স্ট কাৰ্ডখন চুজ কৰিছে, আপোনাৰ কথা ভাবি থকা নাই। সেকেন্ড কাৰ্ডখন যোনে চুজ কৰিছে, সেকেন্ড কাৰ্ডখন চুজ কৰি থকা মানুহসকলে যাৰ কথা ভাবি আছে সেই মানুহসকলে আকৌ পইচা পাতি লাক্সাৰি এইবিলাকৰ কথাহে ভাবি আছে। সিহঁতে ইমান প্ৰেমৰ কথা বা তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপৰ কথা ভাবি থকা নাই। প্ৰথম কাৰ্ডখন আমি দেখিলোঁ নিজৰ পদটো নিজকে ষ্টেবলিছ কৰা তেখেতে ভাবি আছে, ইনষ্টেড অফ লাভ এফেয়াৰ বা বেলেগ ধৰণৰ কথা ভবাতকৈ তেখেতে নিজকে ষ্টেবলিছ কেনেকৈ কৰিব পাৰি এটা ভাল পজিশ্যনত এইবিলাক ভাবি থকা, লোকক জ্ঞান দি থকা, লোকক এডভাইচ দি থকা। সেকেন্ড কাৰ্ডখনত আমি দেখিলোঁ যে টকা পইচা মেটেৰিয়েল ৱৰ্ল্ড যিখন টকা পইচা ছাকচেছৰ পিছত আছে, যাৰ কথা আপুনি ভাবি আছে। যদি আপুনি সেকেন্ড কাৰ্ডখন চুজ কৰিছে তাৰ মানে হ'ল সিহঁতে প্ৰেম প্ৰসংগৰ কথা ভাবি থকা নাই, সিহঁতে ভাবিছে নিজৰ কথা, টকা পইচা কেনেকৈ কৰিব পাৰি, কেনেকৈ ছাকচেছ হ'ব পাৰি, সেইখিনি কথা তেখেতসকলে ভাবি আছে। আৰু থাৰ্ড নম্বৰ কাৰ্ডখন যোনে চুজ কৰিছে চাওক, পেণ্টেকলছ কাৰ্ড। এখন হ'ল পেজ অফ পেণ্টেকলছ, এখন হ'ল নাইট অফ পেণ্টেকলছ। পাৱাৰফুল পজিশ্যনত আছে। আপোনালোকে যাক ভাবিছে, যাৰ কথা ভাবিছে তেখেত পাৱাৰফুল পজিশ্যনত অলৰেডি আছে আৰু তেখেতৰো টকা পইচাৰ কোনো ধৰণৰ কমি নাই। চব ফালৰ পৰা তেখেত এজন ষ্ট্ৰং পাৰ্চন। আপুনি যদি থাৰ্ড নম্বৰ কাৰ্ডখন ছিলেক্ট কৰিছে, তেখেত ষ্ট্ৰং পাৰ্চন যাৰ কথা আপুনি ভাবিছে, ষ্ট্ৰং পাৰ্চনেলিটি, ষ্ট্ৰং পাৰ্চন, অলৰেডি টকা পইচা এইবিলাক থকা নিজৰ জাৰ্ণিৰ কাৰণে তেখেত ৰেডি হৈ আছে, ওলাই আছে যে মই যিকোনো প্ৰব্লেমছ মোৰ লাইফত আহিলেও মই ছল্ভ কৰিব পাৰিম বুলি সেই কনফিডেণ্টটোৰ সৈতে তেখেত ওলাই আহিছে। তো এই তিনিখন কাৰ্ডতে আমি তেনেকুৱা প্ৰেমৰ কাৰণে, যদি আপোনালোকে ভাবিছে যে মোৰ বয়ফ্ৰেণ্ডৰ কাৰণে মই ভাবিছোঁ বা গাৰ্লফ্ৰেণ্ডৰ কাৰণে বা হাজবেণ্ডে কি ভাবি আছে বা কেনেকুৱা, এই তিনিখন কাৰ্ডৰ প্ৰেমৰ লগত কোনো ধৰণৰ জড়িত তেনেকুৱা নাই। তেখেতসকল নিজৰ লগতহে বিজি হৈ আছে বৰ্তমান আপুনি হয়তো ভাবি আছে, কিন্তু তেখেতসকলে নিজৰ লাইফটো কেনেকৈ ছেট কৰিব পাৰি সেইখিনি কথা ভাবি আছে, which is good. সেইটো হ'বও লাগে। চ' আজি আমি এইটো চালোঁ। আৰু যদি আপোনালোকৰ কিবা পাৰ্চনেল কুৱেশ্যন আছে, একুৰেচিকৈ জানিব বিচাৰিছে, অকল আপুনি নিজৰ পাৰ্চনেলি যদি কনচালটেশ্যন লৈ সুধিব বিচাৰিছে কিবা, যিকোনো কুৱেশ্যন আনচাৰ উলিয়াব বিচাৰিছে, তেতিয়া মোৰ ইনষ্টা আইডিটো মই তলত দি দিম ডেছক্ৰিপশ্যনত। আপোনালোকে লিংক কৰি মোক DM কৰিব পাৰে।